এইটো ভিডিঅ' আচলতে শ্বুট কৰা হৈছিল কেইদিনমানৰ আগত মানে এইটো বছৰৰ আৰম্ভণিতে মই এটা ট্ৰিপত গৈছিলোঁ মোৰ বৌহঁতৰ ফেমিলি মেম্বাৰ্ছৰ লগত আৰু সেয়া ক'লৈ গৈছিলোঁ পিছত চালে গম পাই থাকিব। আমি জাৰ্নিটো ষ্টাৰ্ট কৰিছিলোঁ তেওঁলোকৰ ঘৰৰ পৰাই নাৰায়ণপুৰৰ পৰা। আৰু যিহেতু চবেই সোনকালে উঠি জাৰ্নিটোৰ কাৰণে একো নোখোৱাকৈ ওলাইছিল, গতিকে ভাবিলোঁ যে ৰাস্তাতে পৰঠা খাই লওঁ চবেই ব্ৰেকফাষ্ট হিচাপে। আৰু তাৰপিছত অলপ গৈ পানিয়ে তেজপুৰ পাৰ হৈ নামেৰি নেশ্যনেল পাৰ্কখন আমি পাৰ হ'লোঁ আৰু তাৰপিছত আমাৰ হ'ল দ্বিতীয় ষ্টপেজ লাঞ্চৰ কাৰণে। ঘৰৰ পৰা আমি চিকেন ফ্ৰাইড ৰাইচ লৈ আহিছিলোঁ, গতিকে সেয়া খালোঁ আৰু পুনৰ নিজৰ জাৰ্নিটো ষ্টাৰ্ট কৰিলোঁ। আৰু অলপ টাইম পাছতে আমি পালোঁগৈ অৰুণাচল বৰ্ডাৰ। তাত এটা বহুত ধুনীয়া ৱাটাৰফল আছিল আৰু যিমানেই ওচৰ চাপিছোঁহি সিমানেই ঠাণ্ডাটো বাঢ়ি বাঢ়ি গৈ আছিল, গতিকে ময়ো জেকেট টেকেট লগাই ল'লোঁ যি আনিছিলোঁ। ইয়াত কুঁৱলীটো যথেষ্ট বেছি আছিলে, সেইকাৰণে আমি বেছি দেৰি তাত নৰলোঁ। মই ভাবিছিলোঁ যে মেগীকে খাওঁ নেকি, খালি তাত নাছিলে, গতিকে আমি ঘৰৰ পৰাই যিহেতু চাহ লৈ আহিছিলোঁ সেয়াই আমি ছাইডতে বহি সকলোৱে খাই ল'লোঁ। আৰু জাৰ্নিটো যিহেতু দীঘল হয় সেইকাৰণে মাজে মাজে আমি ৰৈ ৰৈ গৈছিলোঁ আৰু ফাইনেলি পালোঁহি আমি বমডিলা। পাওঁতে আমাৰ প্ৰায় ৰাতি হৈ গ'ল বমডিলা টাউনখন পাওঁতে, সেইকাৰণে আমি তাতে হোমষ্টে এটা ভাল বিচাৰিবলৈ লাগি গ'লোঁ। বাকীবোৰে হোমষ্টে বিচাৰিছিলে মানে আমি অকণমান টাউনখন ফুৰি ল'লোঁ আৰু গ্লাভছ কিনিবলৈ আছিলে, গতিকে সেয়া কিনিলোঁ। ফাইনেলি আমাৰ হোমষ্টে পালোঁহি আৰু ইয়াৰ পৰিৱেশটো যে কিমান ধুনীয়া অকণমান আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ। আৰু নেক্সট কেইটা পাৰ্ট সোনকালে আহি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।